কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা প্ৰাক্তন বিধায়ক গোপী দাস ডাঙৰীয়া, ভৱেশ দাস ডাঙৰীয়া, উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি কণকণ দাস ডাঙৰীয়া, সম্পাদক উদিত ভানু দাস ডাঙৰীয়া, শান্তনু বৰা ডাঙৰীয়া, মেঘনাথ ছেত্ৰী ডাঙৰীয়া, ইয়াত উপস্থিত থকা ৰাজ্যিক যুৱ কংগ্ৰেছৰ উপসভানেত্ৰী সাগৰিকা বৰা ডাঙৰীয়ানী, বিষ্ণু কমল পায়ং, দিনমণি দত্ত ডাঙৰীয়া, গুলজাৰ হুছেইন ডাঙৰীয়া, মঞ্চত উপস্থিত থকা নগাঁও জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰূপালী শইকীয়া ডাঙৰীয়ানী, মামনি দলে ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা NSY যুৱ কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধা আই মাতৃসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰিছে যে অহা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বিপুল ভোটৰে জিকিবলৈ গৈ আছে। এতিয়া আপোনালোকৰ মাজত অলপ প্ৰতিযোগিতা চলাবলৈ বিচাৰো মই, পাৰোনে? মই অলপ জানিবলৈ বিচাৰো যে আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আগ্ৰহ থকা মানুহবোৰ ক'ত বহি আছে। আগতে ইয়াত চাই কম কংগ্ৰেছ পাৰ্টি আপোনালোকে জিন্দাবাদ ক'ব, তাৰপিছত মই ইয়াত সুধিম আৰু তাৰপিছত মই সেইফালে সুধিম, আৰু মই চাবলৈ বিচাৰো যে কোনজন আমাৰ মানুহে আটাইতকৈ আগ্ৰহী হৈছে কংগ্ৰেছ পাৰ্টি হৈ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। আপোনালোকে নক'ব, ৰ'ব, খালি ইয়াত চোৱাচোন ডেকা মানুহ অলপ বেছি দেখা পাইছো। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। নহ'ব নহ'ব, ইয়াত আহিছো। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। অলপ দূৰ আছে এইফালে, ইয়াত আহিছো। ইয়াত তোমালোকে পাৰিবানে? পাৰিবানে? তোমালোকৰ ওপৰত আশা আছে দেই। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। আমি সকলোৱে মিলি কৰোঁ, সকলোৱে মিলি আমি চলিম দেই, চবে মিলি। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। এইটো ছয়গাঁৱলৈকে গৈছে, দিছপুৰলৈকে যাব লাগে ভাই। এইটো ৰাতিপুৱা ইমান সমষ্টিলৈ গৈছে। অলপ মামালে আমি মামা কাণত পেলাবলৈ বিচাৰো, হ'ব? মামা অলপ দিন আহি ইয়াত সভা কৰি গ'লতো, মামা ইয়াত নাই। আমি মামা ইয়াতো আমি এটা তেওঁ কাণত আমাৰ নিজৰ কণ্ঠৰ শক্তি আমি শুনাবলৈ বিচাৰো। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। কংগ্ৰেছ পাৰ্টি জিন্দাবাদ। শ্ৰদ্ধা ৰাইজ, আজি ৰাতিপুৱা মই গুৱাহাটীৰ পৰা এৰিলো। গুৱাহাটীত মই য'তেই যাওঁ প্ৰত্যেক অঞ্চলত, প্ৰত্যেক ৱাৰ্ডত মানুহে এটাই কথা কয় যে এইবাৰ গুৱাহাটীত এটা চাইলেণ্ট ভোট পৰিব আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী জিকিব। ইতিমধ্যে গুৱাহাটী ৰাইজে নিজৰ মন বনাই লৈছে, সকলোৱে বাট চাইছে কেতিয়া 7 তাৰিখ আহিব। সকলোৱে ৰাতিপুৱা লাইনত থিয় হৈ হাতৰ চুৰপত ভোট দি মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক এটা